মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই এই সহা সিংহ আৰু সিংহ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি দিম বুলি কৈছিলোঁ। কালি তোমালোকক মই পাঠটো পঢ়াই শুনালোঁ, তোমালোকে নিশ্চয় ঘৰত পঢ়িছা। এতিয়া এই পাঠভিত্তিক ক্ৰিয়াকলাপলৈ আহিছোঁ। পাঠভিত্তিক ক্ৰিয়াকলাপত চোৱা, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। হয়নে? এতিয়া জীৱ জন্তুবোৰে অৰণ্যৰ পৰা সিহঁত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? এতিয়া ইয়াৰ কাৰণকেইটা কি কাৰণ কেইবাটাও দি থৈছে। তাৰে এটা কাৰণ হ'ব, সেইটো হ'ব খ উত্তৰটো হ'ব খ। অৰণ্যখনত মন্দমতি নামৰ সিংহটো থকাৰ বাবে, সেইটোৰ কাৰণে জানো? তাৰপিছত মন্দমতীয়ে জধে মধে জন্তুবোৰ বধ কৰাৰ বাবে, সেইটো জধে মধে জন্তুবিলাক বধ কৰি আছিলে। সিংহটোৱে শহাটোৰ বংশ নাশ কৰিম বুলি কোৱাৰ বাবে, সেইটোতো নহয়। হাবিখনলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ বাবে। কিন্তু মন্দমতীয়ে জধে মধে জন্তুবোৰ বধ কৰাৰ বাবে সেই অৰণ্যৰ পৰা জীৱ জন্তুবোৰ নাইকিয়া হৈ যাব বুলি ভয় কৰিছিলে। এতিয়া খটো হৈছে শুদ্ধ উত্তৰ। এতিয়া সেইকাৰণে খটো গোল কৰিব লাগিব। তাৰপিছত মন্দমতীয়ে কুঁৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? মন্দমতীয়ে কুঁৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিলে? কুঁৱাটো ফটফটীয়া পানীৰে ভৰি থকাৰ বাবে, কুঁৱাটোৰ ভিতৰত আন চাৰিটা শহা থকা বুলি ভবাৰ বাবে, ভোকত মন্দমতীৰ পেটে কাওঁ কাওঁ কৰাৰ বাবে, কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। এতিয়া সেইটো ঘ নম্বৰটো হ'ব, ঘ নম্বৰটো দাগ দিব লাগিব, ক'লা চিন দিব লাগিব, বৃত্তটো গোল কৰিব লাগিব। এতিয়া সেই কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি, তাৰ প্ৰতিবিম্বটো দেখি গৈছিলে যে তাৰ ছাঁটো, সেইটো কাৰণে। এতিয়া এইকেইটাৰ চোৱা, এইকেইটা হৈ গ'ল এক নম্বৰকেইটা। এতিয়া 2 নম্বৰটো তোমালোকক সুধিছে, তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এতিয়া কিয় শুদ্ধ বুলি বাছি ল'লা? আমি পাঠটোৰ জৰিয়তে পাইছিলোঁ, সাধুটোৰ জৰিয়তে সাধুটো পঢ়ি পেলাই আমি গম পাইছিলোঁ, হয় নহয়? সেইটো এটা বুদ্ধি পাঙিছিলে, সিংহটোৱে কেনেকৈ আমি আঁতৰাব পাৰোঁ আমাৰ এই অৰণ্যখনৰ পৰা, সেইটো বুদ্ধি পাঙিছিলে। সেইকাৰণে এইখিনি আমি যিটো পঢ়িছোঁ সেই সাধুটোৰ পৰা, সেইখিনিৰ পৰা আমি গম পাইছোঁ এইটোৱেই শুদ্ধ বুলি, হয়নে? তোমালোকে নিজেই আলোচনা কৰি লিখিবা সেইখিনি। শহা আৰু সিংহ সাধুটো কোৱা। এতিয়া সাধুটো চুটিকৈ তোমালোকে ক'ব পাৰিবা, ভালকৈ পঢ়িবা পাঠটো, সাধুটো ভালকৈ পঢ়ি নিজৰ মতে সাধুটো ক'বলৈ চেষ্টা কৰিবা। এতিয়া আহিছে চোৱা 4 নম্বৰটো চোৱা। 4 নম্বৰত তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলাও আহা। শব্দ অৰ্থখিনি খেলি মেলিকৈ দি থৈছে। এতিয়া মই আঁচ টানি দেখুৱাই দিছোঁ, চোৱা। ক্ষুধা মানে কি? ভোক, হয়নে? ক্ষুধা নিবাৰণৰ কাৰণে জানো সিংহটোৱে বিচাৰি ফুৰা নাছিলে জীৱ জন্তুবিলাক? এতিয়া নিবাৰণ মানে কি? বাধাকৰণ, গুচোৱা কাৰ্য। প্ৰতিবিম্ব মানে ছাঁ, আৰ্চি বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি। হাজিৰ মানে উপস্থিত। বন্ধক, অন্যৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য। কেশৰ মানে সিংহৰ ডিঙিৰ দীঘল নোম। নিস্তাৰ, ৰক্ষা, উদ্ধাৰ। হ'লনে? এইখিনিলৈকে এই শব্দ অৰ্থখিনি এইখিনিলৈকে হৈ গ'ল। এতিয়া 5 নম্বৰটো চোৱা। 5 নম্বৰটো তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক'বলৈ কৈছে আৰু লিখিবলৈ কৈছে। ক নম্বৰটো চোৱা। অৰণ্যৰ জীৱ জন্তুবোৰ কোনে জধে মধে বধ কৰিছিল? অৰণ্যৰ জীৱ জন্তুবিলাক কোনে জধে মধে বধ কৰিছিলে? সিংহ, হয়নে? সিংহটোৱে জধে মধে বধ কৰিছিলে। উত্তৰত তোমালোকে এইখিনি এনেকৈ লিখিব পাৰিবা যে ক নম্বৰ উত্তৰ, অৰণ্যৰ জীৱ জন্তুবোৰ মন্দমতি নামৰ সিংহটোৱে জধে মধে বধ কৰিছিল। খ নম্বৰটো চোৱা। শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল, দৰাচলতে কেইটা শহা আহিছিল? এতিয়া তোমালোকে চোৱা, মন্দমতিৰ ওচৰলৈ শহাটোৱে কেইটা শহা আহিছিল বুলি এইটো বুদ্ধিয়ে পাঙিছিলে, 5টা শহা অহা বুলি। 4টা তাত থাকি আহিছে, অকলে সি গৈছে বুলি কৈছিলে। কিন্তু দৰাচলতে শহা সিয়ে আহিছিলে, আহি পেলাই সি তাৰ কুঁৱাটোৰ ওচৰলৈ গৈ পেলাই সেইটো বুদ্ধি পাঙিছিলে। এতিয়া সেইকাৰণে ইয়াত উত্তৰত হ'ব, শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল, দৰাচলতে এটাহে শহা আহিছিল। গ নম্বৰটো চোৱা। গ নম্বৰটো, কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিল?
গ নম্বৰটো চোৱা উত্তৰ কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কুঁৱাৰ ভিতৰত থকা সিংহটোক ধৰো বুলি কুঁৱাটোত জাপ দিছিল 6 নম্বৰটো চোৱা 6 নম্বৰটো এতিয়া তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা তোমালোকৰ নিজৰ মতে লিখিবলৈ কৈছে কিন্তু মই লিখি দিছো প্ৰশ্নটো চাই লোৱা প্ৰথম অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল উত্তৰটো চোৱা অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি সিদ্ধান্ত লৈছিল যে সকলো জীৱ-জন্তু সিংহৰ ওচৰলৈ গৈ হাতজোৰ কৰিব আৰু ক'ব যে আমি প্ৰতিদিনে আপোনাৰ ক্ষুধা নিবাৰণৰ বাবে পালপাতি পঠিয়াই থাকিম বুলি সেইমতে কৰিলে তেওঁলোকে সিংহটোৰ পৰা অলপ মাজত থাকি গৈছিলে মই সেইকাৰণে অকণ ওপৰত লিখি দিছো তোমালোকে তেনেকৈ লিখিবা সিংহটোৰ পৰা অলপ ৰক্ষা পাব পাৰিব বুলি ভাবিছে খ নম্বৰটো চোৱা কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি ভাঙিছিল এতিয়া উত্তৰটো চোৱা কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি বুদ্ধি ভাঙিছিল যে সিংহটোকো তাৰ প্ৰতিবিম্বটো দেখুৱাই অন্য এটা সিংহৰ কথা কৈ খং উঠোৱাৰ গ নম্বৰটো চোৱা সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কি কথা কৈছিল উত্তৰটো চোৱা সিংহক পতিয়ন নিয়াবলৈ ভয়তে ইনাই বিনাই শহাটোৱে কৈছিল এটা জীৱৰে মহাৰাজৰ ভোক নপলাব বুলি 5টা শহা একেলগে তাৰ ওচৰলৈ আহিছিল কিন্তু বাটত অন্য এটা সিংহই আগভেটি ধৰি সেই সিংহটোৱে বনৰ ৰজা বুলি কৈছিল সিহঁতক সেই সিংহটোৱে আহিবলৈ দিয়া নাছিল এতিয়া তাক তাৰ ওচৰলৈ মাতিছে বুলি কৈছিল ঘ নম্বৰটো চোৱা কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিল নে যদি নাছিল মন্দমতীয়ে কিয় কুঁৱাটোত জাপ মাৰিছিল উত্তৰটো চোৱা কুঁৱাটোৰ ভিতৰত আন এটা সিংহ লুকাই থকা নাছিল মন্দমতীয়ে তাৰ নিজৰ প্ৰতিবিম্বটো দেখি কুঁৱাটোত জাপ মাৰিছিল এতিয়া 7 নম্বৰটো চোৱা কোনে কাক আৰু কিয় কৈছিল লিখা ক নম্বৰটো দিছে এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব এতিয়া কোনে কৈছিলে কাক কৈছিলে আৰু কিয় কৈছিলে সুধিছে এতিয়া উত্তৰটোত এষাৰ কথা কোনে কৈছিলে শহাটোৱে সিংহক কৈছিল সিংহটোৰ ওচৰলৈ পালপাতি যোৱাৰ কথা লৈ এনেকৈ কৈছিল খ নম্বৰটো কি তাৰ ইমান সাহ এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব এই কথাষাৰ কোনে কৈছিলে সিংহটোৱে শহাটোক কৈছিল যেতিয়া শহাই সিংহটোক ইটো সিংহৰ কথা কৈছিল যে হিহে বনৰ ৰজা বুলি আৰু তাতকে সি বলি তেতিয়া সিংহই খঙত গৰজি এইষাৰ কথা কৈছিল এতিয়া তোমালোকক 7 নম্বৰলৈকে দিয়া হৈ গৈছে প্ৰশ্নৰ উত্তৰ এতিয়া মই পিছত আকৌ নেক্সট ভিডিঅ'টোত তোমালোকক মই ভাষা অধ্যয়নৰ পৰা গোটেইখিনি কমপ্লিট কৰি দি দিম এতিয়া শিকিলেকে লিখি ল'বা